Hello friends, welcome to Purobis Digital Diary. আজি ৰাতিপুৱাই মই আজি পাকঘৰলৈ আহি অকমান এইবোৰ যা যোগাৰ কৰিছো। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব দে। এয়া লোকেল মুৰ্গী আনিছো, অকমান মাছ আছে। আজি মই একদম ঘৰুৱাভাৱে বনাম। ইয়াত বেছি মেৰিনেট কৰি নাৰাখো মুৰ্গীখিনি। এয়া দেখিছেনে গোটেইখিনি ৰেডি কৰি ললো। কাৰণ আৰু প্লেটখনত এয়া দেখিছে অলপ দুটা শুকান জলকীয়া, টুখিলা তেজপাত, দুটা লং, ইলাচি, দালচেনি এপাত আৰু আদা নেহৰু আৰু অকমান দিছিলো আপোনাৰ এয়া জিৰা গুৰি। গতিকে গোটেইখিনি লৈ এতিয়া মই বস্তুখিনি লগতে বিলাহীও আছে দেই। বিলাহী আৰু পিঁয়াজখিনি মই কিন্তু এনেকৈ কাটি ললো। পেষ্ট এতিয়া বনোৱা নাই। আৰু পনীৰ অকমান ছোৱালীজনীৰ কাৰণে থৈ দিছো। শহুৰ দেউতাহঁত আহি আছে, তাৰমানে মই সেইকাৰণে বনাবলৈ যা যোগাৰ কৰি আছো। গতিকে চাই থাককচোন। কেৰাহীটো মই পাতি দিলো। পাতি দি তেল অকমান দিয়ে লৈছিলো। গতিকে আৰু অলপমান দি লওঁ ৰ'ব তেল। অলপমান তেল দি ললো। লৈ এতিয়া একৰ্ডিংলি মই কামখিনি কৰি থ'ম। কাৰণ তেওঁলোক আহিছে হস্পিটেলত। এফালে ছোৱালীও বোলে গাখীৰ লাগে। তাই ইমান ডাঙৰ হ'ল, এতিয়াও সেই গাখীৰে খায়। চাহ আজিলে খাব নিশিকিলে। এইফালে মোৰ কেৰাহীটো গৰম হৈ আহিছে। কাৰণ শহুৰ দেউতাৰ অসুখখিনি বহুত বেছি হৈ আছে। গতিকে তেওঁ ব্ৰইলাৰ নাখায় যিহেতুকে লোকেল মুৰ্গী আনিছোঁ। একদম ঘৰুৱাভাৱে বনাম। বেছি মা মছলা মই নিদিওঁ একো, মানে পাতলকৈ। গতিকে সেই গোটা যিখিনি মছলা আছিলে, ধৰক ইলাচি, দালচেনি, লং এইকেইটা মই দি ল'লোঁ গোটেইখিনি। তাৰপিছত এইখিনি লৰাই পিনে মই এতিয়া বাকী তেজপাত, শুকান জ্বলা এইখিনিও দি দিলোঁ তেলতে। দি পিনাই অকণমান লৰাই দিম আৰু এতিয়া। কাৰণ আজি এনেকৈয়ে ৰান্ধি চাওঁচোন। আগতে মই কিন্তু মেৰিনেট কৰি থৈছিলোঁ। লোকেল মুৰ্গী হওক ব্ৰইলাৰ হওক বনালে মেৰিনেট কৰি বনাইছিলোঁ। এইবাৰহে কৰা নাই। পাহৰিয়ে গৈছিলোঁ গোটা জিৰাকেইটা দিবলৈ। এতিয়াহে দিলোঁ গোটা জিৰাকেইটা। এইখিনি পূৰা ফ্ৰাই কৰি ল'ম। আৰু অলৰেডি মই আৰু এটা কাম কৰি থৈ দিছিলোঁ। পিঁয়াজ নহয়, আপোনাৰ বিলাহী, আদা নহৰুখিনি পেষ্ট এটা বনাই থৈ দিছিলোঁ। সেইটো অলপ পিছত দিম। আগতে এই গোটা মছলাখিনি মই এনেকৈ অকণমান লৰাই আধা ভাজাৰ দৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া তাত মই এই কাটি থোৱা পিঁয়াজখিনি দিম। কাটি থোৱা পিঁয়াজখিনি দি পিনে ব্ৰাউন কালাৰ হোৱালৈকে ৰখাম। এইফালে গাখীৰো উতলিছে ওচৰতে। ছোৱালী কৈ আছে মা গাখীৰ দিয়া। মই কৈছোঁ ৰবা দি আছোঁ বুলি। দেখিছেনে কাটি থোৱা পিঁয়াজখিনি মই ইমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এয়া ঢালি দিলোঁ কাটি থোৱা পিঁয়াজখিনি। দি পিনে লৰালোঁ। লৰাই মানে যেতিয়ালৈকে অকণমান ব্ৰাউনিছ নহয় আৰু বস্তুখিনি, তেতিয়া লৰাইছোঁ। এনেও লোকেল মুৰ্গীখিনি অকণমান টাইম লাগে ন সিজোতে। গতিকে ডাঙৰকৈ পিঁয়াজ কাটিলেও কোনো অসুবিধা নাই। এইখিনি পূৰা ব্ৰাউন হোৱালৈ মই ৰাখি আছোঁ। এটা বস্তু তেতিয়া ক'বলৈ পাহৰিলোঁ মই। মোৰ থালখনত কষ্টুৰি মেথি অকণমানো থৈ দিছিলোঁ। এইটো পিছলৈ দিম মই, এতিয়াই নিদিওঁ। গতিকে অলমষ্ট এইখিনি ভজা হৈ গ'ল। এতিয়া মই যে বিলাহী, আদা আৰু নহৰু যে পেষ্ট এটা বনাই থৈছিলোঁ, সেইখিনি ইয়াতে ঢালি দিম। দি পিনে এইখিনি ভাজিম। মানে মছলাখিনি পূৰাখিনি সোমাব লাগিবতো মাংসটোত, কাৰণ যিহেতুকে মই মেৰিনেট কৰি থোৱা নাই। গতিকে এইখিনি পূৰা ৰঙচুৱাকৈ ভাজিম। ভাজি পিনে এতিয়া মই আমাৰ যিখিনি আছে অলপ মছলা দিম, বেছি নিদিওঁ। মানে ধৰক হালধি নিমখখিনিও দিয়াই নাছিলোঁ। ইয়াতে আজি কেৰাহীতে দি দিম। ইয়াতে হালধি অকণমান সোৱাদ অনুসৰি দিলোঁ। তাৰপিছত আমি হেৰিখিনিও দিব লাগিব, যিখিনি মছলা গুড়ি আৰু। মোৰ মানে মাতটো কি হৈ গ'ল মাজতে, একদম কাহটো অহাৰ দৰে হৈছিলে। জিৰা গুড়া, ধনিয়া গুড়া, অকণমান কাশ্মীৰী জ্বলা অকণমান দিছোঁ। দি পিনে গোটেইখিনি এতিয়া লৰাই অকণমান ভাজিম। ভাজি পিনে মানে মছলাটো ইয়াতে তৈয়াৰী কৰিয়ে ল'ম আৰু এতিয়া পূৰা ভাজি পিনে পূৰা শুকান হোৱাৰ দৰে হৈ আহিছে লাহে লাহে। মছলাটো তাৰমানে তেল এৰিব ধৰিছে। এতিয়া মই লাহেকৈ তাত মানে অকণমান পানী দিম। পানী দি পিনে মছলাটো আৰু লৰাম। নিমখ দিব পাহৰিছিলোঁ, নিমখখিনিও দি দিলোঁ। সেইটো আপোনালোকে নিজৰ হিচাপমতে দিব নিমখ কিমান লাগে। অকণমান পানী দি এইখিনি বস্তুটো গ্ৰেভি টাইপতকৈ মই এইটো ভাজি ল'লোঁ। অকণমান শুকাব লাগিব। তাৰপিছত এইখিনি তেলটো এৰিব লাগিব। তেলটো এৰিলেহে মই মানে বাকী মাংসখিনি মই দি দিম। এতিয়া লাহেকৈ আৰু অলপ সময় ভাজিব লাগিব। চালোঁ মই হোৱা নাই, এইটো ভাজিব মানে মাংসটো দিব পৰা হোৱা নাই। গতিকে কিছু সময় আপুনি লৰচৰ কৰি থাকিব লাগিব, যাতে মছলাটো কেৰাহীটোত লাগি নাযায়। কাৰণ লাগি গ'লে পিছলৈ বেয়া লাগিব। এতিয়া লাহেকৈ মই মানে আপোনাৰ চিকেনটো দি দিম, লোকেল চিকেনটো।
গতিকে হাতখন আহি গৈছে দেই, বেয়া নাপাব। এতিয়া মই মেৰিনেট কৰি থোৱা নাছিলোঁ, কৈছিলোঁ নহয়, আজি এইখিনি মছলাতেই মই এনেকৈ সোমাব লাগিব। গতিকে ভালকৈ অকণমান মিডিয়াম ফ্লেমত ৰাখি বস্তুখিনি মই লৰচৰ কৰি দিলোঁ। কাৰণ হাই ফ্লেমত দিলে কি হয়, পুটককৈ লাগি যাব পাৰে। গতিকে এইখিনি মিডিয়াম ফ্লেমত দি পিনে মই এইখিনি লৰাই চৰাই গোটেইখিনি যেতিয়া মছলাখিনি লাগিছে, মই অলপ সময়ৰ কাৰণে ধৰক 5 মিনিটৰ কাৰণে মই ঢাকনি দিম। কিন্তু লগতে মই আলুখিনিও দি দিলোঁ, কাৰণ একেবাৰে আলুখিনিও মানে বইলটো হৈ থাকক, তেনেকৈ লৰাই দিলোঁ। মই মোৰ প্ৰচেছত বনাইছোঁ আৰু ধৰক এইটো কোনো মানে মই ইমান ট্ৰেইনিং মই লোৱা নাই, নিজে যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। এতিয়া ঢাকি দিলোঁ অলপ সময় এইখিনি, আৰু দিয়াৰ পিছত আৰু এবাৰ মাজতে নেদেখুৱালোঁ আৰু 5 মিনিটমান পিছত মই আকৌ এবাৰ লৰাই দিছিলোঁ বস্তুখিনি। অলৰেডি 5 মিনিটমান হৈছিলে, আকৌ ঢাকনিখন গুচাই লৰাই দিলোঁ, কাৰণ নহ'লে লাগি যাব পাৰেতো। সেইকাৰণে লৰাই চাইছোঁ যে ভাজা গৈছেনে নাই, বস্তুটো ইভেঞ্চুৱেলি হৈছেনে নাই, গোটেইখিনি চাই পিনে মই আকৌ এবাৰ ঢাকনিখন লগাই দিম। কাৰণ নহ'লে লোকেল মাংস সিজিবলৈ অকণমান দিগদাৰ হয়। এইফালে ছোৱালীৰ কাৰণে গাখীৰো ৰেডি কৰিছোঁ, তাইৰ কাৰণে। তাই মোক কৈ আছে গাখীৰটো দিয়া, অথনিয়ে ক'লোঁ ময়ো ৰ'বা, মই কৰি আছোঁ কামবোৰ, জোকায়ো আছোঁ মই, বোলে ইমান ডাঙৰ হ'লা এতিয়া আৰু চাহ খাব লাগে। মোবাইলটো তাইৰ হাততে দিলোঁ, বোলো অকণমান কৰাচোন মোকো। এনেকৈ আজিকালি মানে ইমান ব্যস্ত হৈ পৰিছোঁ, মই মানে ৰেষ্ট নোপোৱা হৈছোঁ, বাহিৰলৈও যাব সময় নাপাওঁ। আহি পিনে মাংসখিনি আকৌ লৰাই দিলোঁ এবাৰ, কাৰণ পানী দিবলৈ হৈছে। অলৰেডি মই গৰম পানী বনাই থৈছোঁ। আপোনালোকে এনেকৈ বনাইনে কেতিয়াবালে চাবচোন। কেতিয়াবা এনেকৈ মেৰিনেট নকৰাকৈ ভালকৈ যদি লৰাই চৰাই ভাজে নহয়, পানী দিবলৈ হৈ যায় ধুনীয়াকৈ, আৰু খাবলৈও ভাল হয়। এতিয়া মই পানীখিনি ঢালি দিলোঁ, অকণমান জোল, মই পানীটো অকণমান বেছি দিলোঁ। আপোনালোকে আকৌ নক'ব দেই বা মাংসটোত পানী বহুত হৈছে বুলি। একচুৱেলি দিছোঁ মই, কি কাৰণে শহুৰ দেউতাৰ দাঁত মানে নায়েই তেনেকৈ, তেওঁ মানে পূৰা বইল হ'ব লাগিব, তেতিয়াহে খাব পাৰিব। গতিকে এইখিনি মই বইল হ'ব দিছোঁ, সেইকাৰণে পানী অলপমান বেছি দিছোঁ। পিছত মই গৰম মছলা অলপমান দিম। এতিয়া মাংসখিনি উতলি থাকক, তেতিয়ালৈকে মই আৰু কিছু কাম আছে মোৰ। মাছৰো কিবা এখন বনাম আছে, মাছ সেইটো আৰু নেদেখুৱাওঁ, আৰু আজি মই চিকেনটোৱে দেখুৱাওঁ। অলমষ্ট পানী মানে কমি আহিছে, তাৰমানে গৰম মছলা দিব পৰা হৈ গ'লোঁ। দি দিলোঁ অলপমান গৰম মছলা। আজি চিকেন মছলা দিয়া নাই কিন্তু দেই, চিকেন মছলা শেষ হৈছিলে, সেইকাৰণে গৰম মছলা যিটো গুড়ি আছিলে সেইটোকে দি দিলোঁ। দি পিনে অকণমান উতলিবলৈ দিলোঁ, আৰু কাটি থোৱা ধনিয়া আছিলে অকণমান, ধনিয়া পাত অকণমানো তাতে দি দিলোঁ। গতিকে মোৰ মাংসখিনি হৈয়ে গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। থেংক ইউ।